আজি সানডে বুলি ভাবিলোঁ কিবা এটা স্পেচিয়েল বনাওঁ। তো ৰাতিপুৱা শুই উঠিয়ে লাগি গ'লোঁ ৰুটি মঠিবলৈ আৰু এয়া ময়দা উলিয়াই ল'লোঁ। ময়দা অলপ গৰম পানী মিক্স কৰি পিনি মঠিছোঁ। ইমান ভালকৈ নাজানো, ইমান পাৰফেক্ট হোৱা নাই, সেইবুলিও বনাইছোঁ আৰু যেনে তেনে। এয়া কাবেলি বুট উলিয়াই লৈছোঁ। কাবেলি বুটটো কুকাৰৰ চিটি মাৰিবলৈ দি পনীৰ আনিছিলোঁ। পনীৰো অলপ সৰু সৰুকৈ কাটি লৈছোঁ, কাৰণ আজি চলে আৰু পনীৰ খাম আৰু লগতে পুৰি। আৰু সানডে দিনা সদায় কিবা এটা স্পেচিয়েল খাবলৈ মন যায়। আৰু মই অফিচত থকা কেইদিনটো বাৰু ভালকৈ একো খোৱাই নহয়, অফিচ যোৱা কেইদিন। তো সেইকাৰণে সানডে দিনাই ভালকৈ কিবা এটা খাবলৈ মন যায়। আৰু এইকেইদিন তাতে আকৌ লিজাই মাছ মাংস কণী একোৱে ননভেজ খাবই পৰা নাই। সেইকাৰণে ভেজতে আজি পনীৰ বনাইছোঁ। অকলে অকলে ননভেজ খাবলৈও মন নাযায়, তো তাইও খাই ভাল পাব কাৰণ পনীৰ বনালে। সেইকাৰণে চলে পনীৰ বনাম বুলি ভাবিলোঁ। এয়া কেৰাহীত চলেখিনি দি দিছোঁ। চলে মানে আমাৰ অসমীয়াত কাবেলি বুট বুলি কয়, তো আমি কাবেলি বুটেই আৰু বুলি কওঁ। আৰু এয়া পানী অলপ দি দিছোঁ, ধুনীয়াকৈ উতলটো আহিব তেতিয়া। এইফালে ৰুটি বনি আছে, ৰুটি নহয় মানে লুচি। তাৰ ওপৰত আকৌ এতিয়া উতলি থকা চলেখিনিৰ ওপৰত মই এতিয়া এয়া পনীৰ দি দিলোঁ। এয়া হৈ গ'ল পনীৰ চলে। আৰু এয়া মই ধুনীয়াকৈ বাতি এটাত উলিয়াই খাব লৈছোঁ। আজি মোৰ সানডে ব্ৰেকফাষ্টটো এনেকেই কৰিলোঁ। আপোনালোকে কি কি কৰিলে বাৰু?